So, hello dear students. Last class, আমি ক্যাপাসিটৰৰ ওপৰত চাই আছিলোঁ প্যাৰেলাল প্লেট ক্যাপাসিটৰ। সেই প্যাৰেলাল প্লেট ক্যাপাসিটৰ চাই থাকোঁতে আমি এটা বস্তু চাইছিলোঁ কি ক্যাপাসিটৰ এটাত এইটোতো আমি জানো কি এখন প্লেট পজিটিভ হয় পজিটিভলি চাৰ্জ আৰু এখন প্লেট নেগেটিভলি চাৰ্জ। পজিটিভৰ পৰা নেগেটিভ যেতিয়া আহি যায় ইয়াৰ মাজত এখন ইলেক্ট্ৰিক ফিল্ড আহি যায় আৰু এই ইলেক্ট্ৰিক ফিল্ডখনে কি কৰে এনাৰ্জি ষ্ট'ৰ কৰি ৰাখে। এই ক্যাপাসিটৰ ষ্ট'ৰছ চাৰ্জ বা এনেকেও থাকে এই ক্যাপাসিটৰ ষ্ট'ৰছ এনাৰ্জি। এনাৰ্জিটো ষ্ট'ৰ কৰে বাট এনাৰ্জিটো কেনেকৈ ষ্ট'ৰ কৰে ইন দ্য ফৰ্ম অফ ইলেক্ট্ৰিক ফিল্ড। অ'কে, ক্যাপাসিটৰ ষ্ট'ৰছ এনাৰ্জি ইন দ্য ফৰ্ম অফ ইলেক্ট্ৰিক ফিল্ড। এই ইলেক্ট্ৰিক ফিল্ডখন আছে মানে এনাৰ্জি ষ্ট'ৰ কৰি ৰাখিছা তুমি। অ'কে, যেতিয়া ক্যাপাসিটৰ এখন প্লেট পজিটিভ চাৰ্জ আৰু এখন নেগেটিভ চাৰ্জ কি মই ক'ব পাৰোঁ পজিটিভ চাৰ্জৰ এটা পটেনচিয়েল আছে সে ডেট ইজ V1 আৰু নেগেটিভ চাৰ্জ হোৱাৰ কাৰণে এই প্লেটখনৰ এটা পটেনচিয়েল আছে ডেট ইজ V2 আৰু V1 মাইনাছ অফ V2ক আমি কওঁ V ডেট ইজ এইখন প্লেট আৰু এইখন প্লেটৰ মাজত এটা পটেনচিয়েল ডিফাৰেঞ্চ আছে ডেট ইজ V। অ'কে, V1 মাইনাছ অফ V2। এটা লাষ্ট ক্লাছ অলৰেডি আমি চাইছিলোঁ কি এই চাৰ্জ ক্যাপাসিটৰ প্লেট কিখনত চাৰ্জ কেনেকৈ আহে। এটা কথা হয় কিন্তু ক্যাপাসিটৰ প্লেটত এখন যদি প্লাছ কিউ আছে এখন মাইনাছ কিউ হ'ব। এখন প্লেটৰ চাৰ্জ দিলে ইখন প্লেটৰ ওলাব পাৰি, এখন প্লাছ কিউ হ'লে ইখন মাইনাছ কিউ হ'ব। ইকুৱেল এণ্ড অপজিট চাৰ্জেছ থাকে ক্যাপাসিটৰ প্লেটছত। চ' লাষ্ট ক্লাছত আমি চাইছিলোঁ চাৰ্জ কেনেকৈ কৰিব পাৰি। এনেকুৱা এটা চাইছিলোঁ ছাপ'জ এইখন এখন প্লেট এইখন এখন প্লেট দুইখনে নিউট্ৰেল ইনিচিয়েলি। এতিয়া কি কৰিলোঁ ইয়াৰ পৰা গৈ পেলাই মই ছাপ'জ 10 ভোল্ট বেটাৰী এটা লগাই দিলোঁ 10 ভোল্ট। এতিয়া হ'ব কি এই পজিটিভ টাৰ্মিনেলে বেটাৰীৰ এইখন প্লেটৰ পৰা ইলেক্ট্ৰনছবিলাক টানিব, ইলেক্ট্ৰনছ এনেকৈ টানিব, ইলেক্ট্ৰনছ টানি পেলাই আকৌ এই নিগেটিভ প্লেটে এইখন প্লেটক ইলেক্ট্ৰনছ দি দিব। তেনেকৈ কি হ'ব এইখনৰ পৰা যেতিয়া এটা ইলেক্ট্ৰন গুচি আহিল এইখন পজিটিভলি চাৰ্জ হৈ গ'ল এইখন নিগেটিভ চাৰ্জ হৈ গ'ল। যেতিয়া প্লাছ এইখন প্লেটত এটা প্লাছ আহি গ'ল এইখন প্লেটত এটা মাইনাছ আহি গ'ল দুখন প্লেটৰ মাজত পটেনচিয়েল ডিফাৰেঞ্চ হৈ গ'ল। অকণমান দেৰিৰ পিছত কি হ'ব আৰু এটা ইলেক্ট্ৰন যাব আকৌ এটা প্লাছ আহিব আকৌ এটা মাইনাছ আহিব আৰু এটা ইলেক্ট্ৰন যাব প্লাছ আহিব মাইনাছ আহিব। এই দুখন প্লেটৰ মাজত কিবা এটা পটেনচিয়েল ডিফাৰেঞ্চ হৈছে নে নাই? এইখন যেতিয়া প্লাছ হৈ গ'ল এইখন যেতিয়া মাইনাছ হৈ গ'ল হৈ আছে, বাঢ়ি বাঢ়ি গৈ আছে আৰু এটা প্লাছ হ'ল আৰু এটা মাইনাছ হ'ল আকৌ বাঢ়িলে। কেতিয়ালৈকে বাঢ়িব যেতিয়ালৈকে এই প্লেট দুখনৰ মাজৰ পটেনচিয়েলটো এই বেটাৰীৰ লগত ইকুৱেল হৈ নাযায়। যেতিয়া এই প্লাছ আৰু মাইনাছৰ মাজৰ পটেনচিয়েল ডিফাৰেঞ্চ 10 ভোল্ট আহি গ'ল আৰু চাৰ্জ তেতিয়া ফ্ল' নকৰে। চ' আমি গম পাওঁ এইখন যদি প্লাছ কিউ হ'ব এইখন সেইকাৰণে মাইনাছ কিউ হ'ব। বিকজ যিমান চাৰ্জ এইখনৰ পৰা যিমান ইলেক্ট্ৰন এইখনৰ পৰা টানিছে সিমান ইলেক্ট্ৰন এইখনত দি গৈ আছে। কেতিয়ালৈকে দিছে যেতিয়ালৈকে পটেনচিয়েল ডিফাৰেঞ্চটো 10 ভোল্ট হৈ যোৱা নাই। 10 ভোল্ট মানে বেটাৰী যেতিয়ালৈকে লগাই দিছোঁ সিমান। ঠিক আছে, অ'কে। এতিয়া নেক্সট এই কেপাচিটাৰৰ প্লেটৰ কম্বিনেশ্যন থাকে, প্লেটছ ইন চিৰিজ, কেপাচিটাৰ ইন চিৰিজ, কেপাচিটাৰ্ছ ইন পেৰেলেল। চ' ফাৰ্ষ্টতে আমি চাওঁ কেপাচিটাৰ ইন চিৰিজ। আমি কেপাচিটাৰ ইন চিৰিজ ফাৰ্ষ্টতে ডায়েগ্ৰামটো লওঁ, বহুত চিম্পল ডায়েগ্ৰাম হয় তোমালোকে জানাই। এইখন এখন কেপাচিটাৰৰ প্লেট এইখনৰ কেপাচিটেন্স C1, এইখন এখন কেপাচিটাৰৰ প্লেট এইখনৰ কেপাচিটেন্স C2, এইখন এখন প্লেট এইখনৰ কেপাচিটেন্স C3। যদি এনেকৈ তিনিখন প্লেট কানেক্ট হৈ আছে তেতিয়াহ'লে আমি কওঁ দিছ কম্বিনেশ্যন ইজ এ চিৰিজ কম্বিনেশ্যন। কেনেকৈ ক'লোঁ এণ্ড টু এণ্ড কানেক্ট হৈ আছে কেপাচিটাৰখন। এইখন ফাৰ্ষ্ট কেপাচিটাৰৰ এণ্ড ছেকেণ্ড কেপাচিটাৰৰ লগত ডাইৰেক্ট কানেক্ট হৈ আছে, এইটো ডাইৰেক্ট কানেক্ট হৈ আছে, চ' আমি চিৰিজ বুলি কওঁ। বাট তেনেকৈ এক্সপ্লেইন কৰিলে এইটো বহুত মানে এক্সপ্লেনেশ্যনটো ইনকমপ্লিট হ'ব। আমি জাষ্ট এনেকৈ লাগি থাকিলে আমি কৈ দিব নোৱাৰোঁ কি এই কেপাচিটাৰকেইটা চিৰিজত আছে। আমি কি চাম একবাৰ চাই লোৱা। মই অনলি দুখন প্লেটত দেখাওঁ, তিনিখন প্লেটত দেখাওঁ C1, C2, C3।
ফাৰ্ষ্ট কণা মানি লোৱা C1 সেকেন্ড কণা মানি লোৱা C2 থাৰ্ড কণা মানি লোৱা কেপাসিটেন্স C3 এনেকৈ কানেক্ট হৈ আছে মানে এটা বেটাৰী লগত বোলে মানি লোৱা এনেকৈ এখন বেটাৰী লগত মানি লোৱা আচ্ছা এতিয়া হৈ কি আছে এইটো পজিটিভ টাৰ্মিনেল হয় না বেটাৰী এই পজিটিভ টাৰ্মিনেলে এইখন প্লেটৰ পৰা চাৰ্জ টানি আছে আৰু এইখন নিগেটিভ টাৰ্মিনেল এইটো এণ্ডৰ লগত কানেক্ট হৈ আছে এইখন প্লেটক দি আছে মানি লোৱা এইখন প্লেটৰ পৰা Q1 এমাউণ্ট অফ ইলেক্ট্ৰন টানিলে Q1 চাৰ্জ ইলেক্ট্ৰন টোটেল টানিলে গোটেই চাৰ্জখিনি ইয়াতে দি দিলে সো মই যদি কওঁ এইখনৰ ওচৰত চাৰ্জ Q1 আহি গৈছে প্লাস Q1 আৰু এইখনক যদি গৈ প্লে চাৰ্জ দি দিছেগে দ্যাট ইজ Q3 এখন নেগেটিভ হ'ব কাৰণ কি ইলেক্ট্ৰন ইয়াতে দি আছে -Q3 কি মই ক'ব পাৰো Q1 Q3 নোট এটা প্লাস এটা মাইনাস বাট কি মই ক'ব পাৰো এইকেইটা ইকুৱেল yes definitely এইকেইটা ইকুৱেল হ'ব বিকজ যিমান ইলেক্ট্ৰন ইয়াৰ পৰা টানিছে সিমান ইলেক্ট্ৰন এখন প্লেটত দি দিছেগে হয় না সো Q1 Q3 নোটৰ এটা পজিটিভ এটা নেগেটিভ এটা চোৱা আমি জানো কেপাসিটৰত এখন প্লেটত যেতিয়া চাৰ্জ আহি গ'ল এখন প্লেটত চাৰ্জ কেনেকৈ আহিব বিকজ ফাৰ্ষ্ট কেছটোত কি আছিল এখনৰ পৰা লৈ গৈছে এখনত দি দিছেগে কিন্তু এইটো কেছটো ডিফাৰেন্ট হৈ গ'ল সো এটা মোক লাগে ফাৰ্ষ্ট কেপাসিটৰটোৰ সেকেন্ড প্লেট দ্যাট ইজ এখন প্লেটত চাৰ্জ কেনেকৈ আহিব এটা চোৱা এই মাজৰ যে এই পোৰশনটো দেখি আছে এটো এটা এইচৰ নিচিনা হৈ আছে নে এটো এটা কন্ডাক্টৰ হয় না কেপাসিটৰ ইজ এ কন্ডাক্টৰ সো এখন প্লেট এখন কন্ডাক্টৰ মাজত এডাল ওয়্যাৰ আছে এটো হুইচ ইজ এ কন্ডাক্টৰ সো মই মাজৰ এই এইচ পোৰশনটো এটা কন্ডাক্টৰৰ নিচিনা ল'ব পাৰো এতিয়া এটা কন্ডাক্টৰৰ ওচৰত যদি মই এটা পজিটিভ চাৰ্জ থৈ দিও Q1 + Q1 এই কন্ডাক্টৰটোত কি হ'ব এই কন্ডাক্টৰটোত হ'ব ইন্ডাকশন হয় না সো এটো যদি +Q1 ৰাখিছো ইন্ডাকশনৰ কাৰণে এখন প্লেটত আহি যাব -Q1 নেগেটিভ চাৰ্জেছ এপিনে আহি যাব আৰু পজিটিভ চাৰ্জেছ এপিনে আহি যাব দ্যাট ইজ +Q1 হয় না আকৌ চোৱা +Q1 যেতিয়া ইয়াতে আছে এটো এটা এইচৰ নিচিনা হৈ আছে নাই সো +Q1 যেতিয়া এপিনে আছে এপিনে আহি যাব -Q1 এপিনে আকৌ আহি যাব +Q1 এটা যদি আমি কওঁ এখন প্লেটৰ কেপাসিটেন্স C3 ইয়াৰ ওচৰত আছে চাৰ্জ Q3 তেতলে এখন আমি লম Q3 বুলি এখন আমি Q2 বুলি লম বাট এটা বস্তু মই অবজাৰ্ভ কৰিব পাৰি আছো Q1 Q2 Q3 which is the most necessary condition for a capacitor to be in series ঠিক আছে যদি এই কন্ডিশনটো স্যাটিসফাই হৈছে তেতিয়া তোমালোকে ক'ব পাৰা কি কেপাসিটৰৰ প্লেট কিখন সিৰিজত আছে নট অনলি বাই লুকিং কি এটা পিছত এটা লাগি আছে ঠিক আছে জাস্ট চাই পেলাই আমি ক'ব নোৱাৰো সব কেপাসিটৰৰ ওচৰত সেম চাৰ্জ থাকিব লাগিব আৰু এটা বস্তু হৈ আছে ইয়াতে চোৱাচোন ভালকে চাই লোৱা এই ডায়াগ্ৰামটোত মই এনেকৈ দেখাওঁ চোৱা এটো ব্যাটাৰী লগত এনেকৈ কানেক্ট কৰি দিলো এখন পজিটিভ চাৰ্জ হ'ব এখন নেগেটিভ চাৰ্জ হ'ব এখন যদি পজিটিভ চাৰ্জ হয় কেপাসিটৰ এখন নেগেটিভ হ'ব এখন নেগেটিভ হোৱাৰ লগে লগে এখন পজিটিভ হৈ যাব আকৌ এখন নেগেটিভ হ'ব নেগেটিভ হোৱাৰ লগে লগে এখন পজিটিভ হৈ যাব সো ফাৰ্ষ্ট কেপাসিটৰৰ নেগেটিভ প্লেটটো সেকেন্ড কেপাসিটৰৰ পজিটিভ প্লেটৰ লগত লাগা আছে তেনেকৈ সেকেন্ড কেপাসিটৰৰ নেগেটিভ প্লেটটো ফাৰ্ষ্ট কেপাসিটৰৰ থাৰ্ড কেপাসিটৰৰ পজিটিভ প্লেটৰ লগত লাগা আছে আৰু তাৰ পিছত মই ক'ব পাৰো তিনটাতে চাৰ্জ ইকুৱেল এটো যদি Q1 চাৰ্জ আছে এটো যদি Q2 চাৰ্জ আছে এটো যদি Q3 চাৰ্জ আছে এই তিনটা কন্ডিশন স্যাটিসফাই হ'ব লাগিব ফাৰ্ষ্ট কেপাসিটৰৰ নেগেটিভ প্লেট সেকেন্ড কেপাসিটৰৰ পজিটিভ প্লেটৰ লগত সেকেন্ড কেপাসিটৰৰ নেগেটিভ প্লেট থাৰ্ড কেপাসিটৰৰ পজিটিভ প্লেটৰ লগত আৰু তিনটা কেপাসিটৰতে ইকুৱেল চাৰ্জ হ'ব লাগিব দ্যাট ইজ Q1 Q2 Q3 এই কন্ডিশন কিটা যদি স্যাটিসফাই হৈছে ইউ ক্যান সে ইট ইজ ইন সিরিজ ওকে জাস্ট বাই লুকিং চাই পেলাই ক'ব নোৱাৰি এই বস্তুটো স্যাটিসফাই হ'ব লাগে এতিয়া আমি আগৰলে চাম এই বস্তুটো স্যাটিসফাই কেনেকৈ হয় ঠিক আছে লাষ্ট আগলৈ যেতিয়া আমি নিউমেৰিকেলছ কৰিম তেতিয়া আমি পাম
এতিয়া একবাৰ ইকুইভেলেন্ট কেপাচিটেন্সটো চাই লওঁ সো মই মানি লওঁ মোৰ ওচৰত তিনিটা কেপাচিটাৰ আছে C1 C2 C3 ইয়াক যেতিয়া মই V ভোল্টেজৰ লগত লগাই দিছো এনেকে ব্যাটাৰীৰ লগত যেতিয়া মই লগাই দিছো ইয়াৰ পৰা চাৰ্জ ফ্লো কৰিছে Q চাৰ্জ এখনৰ পৰা Q1 চাৰ্জ ফ্লো কৰি পেলাই এখনত গুচি গৈছে Q1 চাৰ্জ সো মই মানো ইয়াৰ ইকুইভেলেন্ট সার্কিটটো কি হ'ব ইকুইভেলেন্ট সার্কিটটো হ'ব এটা সিঙ্গেল ক্যাপাসিটৰ আছে যোনটো V ভোল্টৰ ব্যাটাৰীৰ লগতে লাগা আছে এটো C এটা ক্যাপাসিটৰ এটো ইয়াৰ ইকুইভেলেন্ট সার্কিট আৰু সেম এমাউন্ট অফ চাৰ্জ ই যদি Q চাৰ্জ টানি আছে U Q চাৰ্জ টানি থাকিব লাগিব তেতিয়াহে ইকুইভেলেন্ট বুলি ক'ব পাৰিম V ভোল্টেজৰ এক্ৰছ এটা সিঙ্গেল প্লেট লগাতে যদি Q চাৰ্জ টানিছে আৰু V ভোল্টেজৰ এক্ৰছ যদি লগাওতে তিনটা ক্যাপাসিটৰ C1 C2 C3 with capacitance C1 C2 C3 সেম চাৰ্জ টানি আছে সেম পটেনশিয়েলৰ এক্ৰছ লগাওতে তেতিয়াহলে আমি ক'ব পাৰো C1 C2 C3 ইকুইভেলেন্ট হ'ব এটো C ইকুইভেলেন্ট এতিয়া চোৱা into first capacitor second capacitor third capacitor এনেকে ব্যাটাৰীৰ লগত কানেক্ট হৈ আছে আচ্ছা ব্যাটাৰী যেতিয়া মই কওঁ 10 ভোল্টৰ আৰু মই যদি কওঁ এটো টাৰ্মিনাল ব্যাটাৰীৰ পজিটিভ টাৰ্মিনালটো পটেনশিয়েল VA হয় নেগেটিভ টাৰ্মিনালটো পটেনশিয়েল VB হয় তেতিয়াহলে ব্যাটাৰীটো 10 ভোল্টৰ মানে বুজাই আছে VA minus of VB is equal to 10 ভোল্ট হয় না একচুয়াল মিনিং ব্যাটাৰী এটোৱে হয় দুটা টাৰ্মিনালৰ মাজৰ পটেনশিয়েল ডিফাৰেন্সটো 10 ভোল্ট সো যদি মই পজিটিভ টাৰ্মিনালটো VA লওঁ নেগেটিভ টাৰ্মিনালটো VB লওঁ তেতিয়াহলে VA minus of VB is 10 ভোল্ট এটা চোৱা এই ওয়্যাৰডাল যোনডাল আমি কানেক্ট কৰি আছো এই ওয়্যাৰডাল এটা আইডিয়াল ওয়্যাৰ বুলি বুজায় ঠিক আছে এনেকে যেতিয়া ওয়্যাৰটো এনেকে দেখায় স্ট্ৰেট এনেকে লাইনত দেখায় ইট ইজ এন আইডিয়াল ওয়্যাৰ সো ইয়াতে কিবা পটেনশিয়েল ড্ৰপ হ'ব নেকি এই ওয়্যাৰডালত যদি ৰেজিস্ট্যান্স থাকিলে তেনে ওয়্যাৰডালত তেতিয়াহলে ড্ৰপ হ'ল হেতেন বাট ৰেজিস্ট্যান্সটো দেখুৱা নাই আমি এটো আইডিয়াল ওয়্যাৰ মানি আছো ঠিক আছে আইডিয়াল ওয়্যাৰত একো পটেনশিয়েল ড্ৰপ নহয় সো এখন প্লেটৰ যদি VA এটো পইণ্টৰ কিমান হ'ব VA পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 ত কিমান হ'ব পটেনশিয়েল VA পইণ্ট নম্বৰ 3 ত কিমান হ'ব পটেনশিয়েল VA সিমিলাৰলি এই ক্যাপাসিটৰৰ ফাৰ্স্ট প্লেটখনৰ পটেনশিয়েল কিমান হ'ব কি মই ক'ব পাৰো VA yes definitely মই ক'ব পাৰো because এই যোনটো ওয়্যাৰটো আছে এই ওয়্যাৰত একো পটেনশিয়েল ড্ৰপ নাই সো এখনৰ যিমান পটেনশিয়েল এখনৰো হিমানে পটেনশিয়েল সো ফাৰ্স্ট ক্যাপাসিটৰৰ ফাৰ্স্ট প্লেটৰ পটেনশিয়েল হৈ যাব VA মই এটা নাম দিলো এটো এ পইণ্টৰ মই নাম দি দিছো বি সি বুলে দি দিও এটো ডি বুলে দি দিও এটা সচন ফাৰ্স্ট ক্যাপাসিটৰটো যোনটো C1 আছে ক্যাপাসিটেন্স এখন পজিটিভ হ'ব এখন নেগেটিভ হ'ব এখন পজিটিভ হ'ব এখন নেগেটিভ হ'ব এখন পজিটিভ হ'ব এখন নেগেটিভ হ'ব আচ্ছা ফাৰ্স্ট ক্যাপাসিটৰৰ পজিটিভ প্লেটখনৰ পটেনশিয়েল বেছি হ'ব নেগেটিভ প্লেটৰ পটেনশিয়েল কম হ'ব সো মই ফাৰ্স্ট ক্যাপাসিটৰ প্লেটৰ পটেনশিয়েল ডিফাৰেন্সটো V1 বুলে মানো সেকেন্ড টু V2 বুলে মানো আৰু থাৰ্ড খনৰ V3 বুলে মানো ঠিক আছে ফাৰ্স্ট ক্যাপাসিটৰ প্লেটৰ পটেনশিয়েল ডিফাৰেন্স V1 সো কি মই এটা ক'ব পাৰো ফাৰ্স্ট ক্যাপাসিটৰৰ পজিটিভ প্লেট আৰু নেগেটিভ প্লেটৰ মাজৰ পটেনশিয়েল ডিফাৰেন্সটো V1 এটা মই এটোকে এখন প্লেটৰ যদি VA মানো এটো পইণ্ট যদি মই C মানি আছো এটো পইণ্টৰ VC মানিম সিমিলাৰলি এখন প্লেটৰ VC মানিম বিকজ এখন প্লেটৰ যিমান পটেনশিয়েল এখনৰো হিমান সব পইণ্টছৰে হিমানে এই দুখন প্লেটৰ মাজৰ বিকজ ইয়াতে একো পটেনশিয়েল ড্ৰপ হোৱা নাই পটেনশিয়েল ড্ৰপ কেতিয়া হ'ব এখন প্লেটৰ পৰা এখন প্লেটলৈ আহোতে মই এটো ক'ব নোৱাৰো VA is equal to VC বাট মই এটো ক'ব পাৰো VA minus of VC is equal to V1 ঠিক আছে সিমিলাৰলি সেকেন্ড খন যদি চোৱা VC minus of VD equal to V2 থাৰ্ড খন যদি চাও VD minus of VB is equal to V3 সো মই কিটাকে লিখি লও একবাৰ VA minus of VC is equal to V1 similarly VC minus of VD is equal to V2 similarly VD minus of VB
ইজ ইকুৱেল টু V3 ভালকৈ চাই লোৱা ডায়াগ্ৰামটো VA minus of VC is equal to V1 VC minus of VD is equal to V2 और VD minus of VB এখন প্লেটৰ VB হ'ব because নেগেটিভ টাৰ্মিনেলৰ VB হয় সো সব পইণ্টৰ VB এনেকৈ আহি পেলাই নেগেটিভ প্লেটখনৰো VB হ'ব সো VD minus of VB is equal to V3 ঠিক আছে আমিতো জানো মই মানি লওঁ ইয়াতে চাৰ্জ আছে সেম চাৰ্জেছ থাকিব এখনৰ Q1 বোলে মানা এনে এখনৰ Q2 বোলে মানি লওঁ আৰু এখনৰ Q3 বোলে মানি লওঁ Q1 equal to Q2 equal to Q3 হ'ব কি হ'ব মই আগৰ পাৰ্টখিনিত কৈছোঁ এতিয়া আমি জানো Q is equal to CV so V equal to Q by C লিখিব পাৰিম নে V equal to Q by C লিখিব পাৰিম নে লিখিব পাৰিম সো হেতুকে মই লিখি আছো এটা সো মই V1 ক কি বুলি লিখিব পাৰিম Q1 by C1 similarly V2 ক মই লিখিব পাৰিম Q2 by C2 V3 ক মই লিখিব পাৰিম Q3 by C3 so V1 ক মই লিখিব পাৰিম Q1 by Q2 sorry Q1 by C1 ইয়াক similarly মই লিখিব পাৰিম Q2 by C2 ইয়াক similarly মই লিখিব পাৰিম Q3 by C3 হয়নে এতিয়া এই মাজৰ লাইনটো পাহৰি যোৱা এতিয়া এই তিনটা ইকুৱেশ্যনক প্লাস কৰি দিয়া এটা চোৱাচোন -VC + VC -VD + VD সো মই এনেকৈ লিখিব পাৰিম না VA minus of VB is equal to এটা Q1 Q2 Q3 to equal to Q সো মই Q বুলে মানি ল এনেকৈ লিখিব পাৰিম 1/C1 + 1/C2 + 1/C3 Q1 Q2 Q3 ইকুৱেল হয় which is মই equal to Q বুলে মানি আছো এটো ডায়াগ্ৰামত মই লিখি দিওঁ Q1 equal to Q2 equal to Q3 which is equal to Q C মানি লৈছো ঠিক আছে এতিয়া এটোটো মই পালো VA minus of VB equal to কিমান হয় মই এটো পালো এতিয়া ইকুইভ্যালেন্ট কি হ'ব এই তিনটা এটা সিঙ্গেল ক্যাপাসিটৰ আছে উইথ ক্যাপাসিটেন্স equal to C equivalent V ভোল্ট ব্যাটাৰী লগত যেটা মই কানেক্ট কৰি দিছো ই কিমান চাৰ্জ টানিব Q এ টানিব বিকজ ফাৰ্ষ্ট লগত ইকুইভ্যালেন্ট এটো লগত এটোৰ ইকুইভ্যালেন্ট মানে আছে এই পজিটিভ টাৰ্মিনাল কিমান টানিছে Q1 টানি আছে বাট Q1 equal to Q2 equal to Q হয় সো এটো হৈ গল ইয়াৰ এটো A এটো B সো ফার্স্ট প্লেটখন এখন পজিটিভ হৈ যাব এখন নেগেটিভ হৈ যাব পজিটিভ প্লেট আৰু নেগেটিভ প্লেটৰ মাজত পটেনশিয়াল ডিফাৰেন্স কিমান কি মই ক'ব পাৰো VA minus of VB ক'ব পাৰো না এখন প্লেট তো পজিটিভ টাৰ্মিনাল লগত কানেক্ট আছে সো সবৰে VA এখন প্লেটৰ এখন তো VB সো VB কে এখনো VB সো VA minus of VB is equal to কি হৈ যাব কিমান চাৰ্জ টানিছে Q by C equivalent এটো ইকুৱেশ্যন 2 বুলে লৈলো আগতে এটা ওলাই থৈছিল এটো ইকুৱেশ্যন 1 বুলে লৈলো সো ইকুৱেশ্যন 1 equal to ইকুৱেশ্যন 2 যদি ইকুৱেট কৰা এপিনে VA minus VB ভ্যালু এটো এপিনে VA minus of VB ভ্যালু এটো কি ৰিজাল্ট পাম ৰিজাল্টটো পাম Q by C equivalent is equal to Q by 1/C1 plus 1/C2 plus 1/C3 Q or Q cancel so for a series combination equivalent capacitance is equal to হয় 1/C1 plus 1/C2 plus 1/C3 ঠিক আছে রেসিস্টেন্সৰ ঠিক উল্টা হয় রেসিস্টেন্সৰ সিরিজ হলে R1 plus R2 plus R3 হয় আৰু প্যাৰেলাল হলে 1/R equivalent equal to 1/R1 plus 1/R2 plus 1/R3 হয় তেনেকে সিরিজৰটো উল্টা হৈ যায় ক্যাপাসিটেন্সত 1/C equivalent equal to 1/C1 plus 1/, এনেকে যদি nটা থাকে তাহলে 1/C equivalent equal to 1/C1 plus 1/C2 plus 1/C3 so on up to 1/Cn ঠিক আছে this is equivalent for a series okay so next মই এটা চাওঁ parallel combination বলে আমি কিটা কওঁ আমি তো বহুত এনে ক্লিয়াৰলি আমি ক'ব পাৰো এনেকুৱা কম্বিনেশন তাক আমি parallel বলে কওঁ C1 C2 C3 এনেকুৱা কম্বিনেশন এটা এটো ব্যাটাৰি দে ব্যাটাৰি এটা ডাঙৰ এটা সৰু দেখাব লাগিব ক্যাপাসিটৰ নিচিনা ইকুৱেল দেখাই নিদিবা আকৌ
সেইটো V ভোল্টৰ বেটাৰী এতিয়া আমি কেনেকৈ ক'ব পাৰোঁ এই C1 C2 C3 প্যাৰেলাল বোলে দেখি পেলাই লাগি আছে হয় না দেখি পেলাই লাগি আছে একচুয়ালি নহয় ইয়াতে হ'ব কি চোৱাচোন ফাৰ্স্ট কেপাসিটৰটো কি হ'ব এখন প্লেট পজিটিভ হ'ব না সেকেন্ডৰ এখন পজিটিভ থাৰ্ডৰ এখন পজিটিভ সিমিলাৰলি এখন নেগেটিভ এখন নেগেটিভ ফাৰ্স্ট প্লেটৰ পৰা যদি Q1 টানিছে সো এখন হৈ যাব Q1 সেকেন্ডৰ পৰা যদি Q2 টানিছে এখন হৈ যাব -Q2 থাৰ্ডৰ পৰা যদি Q3 টানি আছে এখন হৈ যাব -Q3 সো ব্যাটাৰী টাৰ্মিনেলটোৰ টোটাল চাৰ্জ ক্যাপিটাল Q কিমান টানিছে সো ক্যাপিটাল Q ইকুৱেল টু হৈ যাব Q1 plus Q2 plus Q3 টোটাল চাৰ্জটো ইমানে টানিছে পজিটিভ টাৰ্মিনেল আচ্ছা এটা চাচোন ফাৰ্স্ট কেপাসিটৰখন চোৱা যাৰ কেপাসিটেন্স C1 তাৰ ফাৰ্স্ট প্লেট আৰু সেকেন্ড প্লেটৰ মাজত পটেনশিয়াল ডিফাৰেন্স কিমান কি V হ'ব ডেফিনেটলি V হ'ব ব্যাটাৰী এটো টাৰ্মিনেল VA বুলে লৈ লোৱা এটো টাৰ্মিনেল VB বুলে লৈ লোৱা সো আমাক গিভেন কি আছে VA - VB is equal to V ব্যাটাৰী ইনফৰমেশনৰ পৰা আমি এটো পাম আচ্ছা এই ব্যাটাৰী পজিটিভ টাৰ্মিনেলৰ লগত এই তিনিখন প্লেট কানেক্ট হৈ আছে নাই ফাৰ্স্ট সেকেন্ড থাৰ্ড ইয়াত এই ৰাস্তাটো একো পটেনশিয়াল ড্ৰপ নাই সো ফাৰ্স্ট প্লেটখনৰ পজিটিভ যোনখন হৈছে তাৰ পটেনশিয়াল কিমান VA হ'ব সেকেন্ডখনৰ কিমান হ'ব VA হ'ব থাৰ্ডখনৰ কিমান হ'ব VA হ'ব সিমিলাৰলি নেগেটিভটো যদি চোৱা VB হ'ব এখনো VB হ'ব এখনো VB হ'ব সো তিনিখন কি মই ক'ব পাৰো তিনটা কেপাসিটৰৰ প্লেটছৰ মাজতে পটেনশিয়াল ডিফাৰেন্স ইকুৱেল হয় দ্যাট ইজ V ফাৰ্স্ট খনটো V হ'ব সেকেন্ড খনটো V হ'ব থাৰ্ড খনটো V হ'ব এটা মই লিখি লওঁ ফাৰ্স্ট খনত V1 বোলে সেকেন্ড খনত V2 বোলে আৰু থাৰ্ড খনত V3 বোলে which is equal to V হ'বনে so this is the combination this is the requirement for a capacitor to be in parallel এটা capacitors আমি parallel combination বোলে কিটা ক'ব পাৰিম যেটা capacitors কিটাৰ মাজৰ potential difference কিটা same হ'ব equal potential হ'ব লাগিব আৰু কেনেকৈ আমি চাম এই এনালাইসিসটোৰ পৰা তোমালোকে গম পালা চাগে এটা ফাৰ্স্টৰ পৰা লিখাচোন Q1 ইকুৱেল টু কিমান হ'ব কি মই লিখিব পাৰো ফাৰ্স্ট আমি জানো Q is equal to CV সো ফাৰ্স্টৰ পৰা কি মই লিখিব পাৰিম Q1 is equal to C1V V1 V2 V3 equal to V হয় সো Q1 equal to C1 V1 হ'ব লাগে যাক মই V লিখিছো সিমিলাৰলি Q2 is equal to কি হ'ব লাগে C2V similarly Q3 is equal to কিমান হ'ব লাগে C3V এই তিনটাকে প্লাস কৰি যদি দিও মই পাম Q1 plus Q2 plus Q3 is equal to C1 plus C2 plus C3 হয় না C1 plus C2 plus C3 into V আচ্ছা ইয়াতে চাচোন এটো মই লিখি থৈছো Q1 plus Q2 plus Q3 আমি লম Q capital Q সো মই লিখিব পাৰো capital Q is equal to C1 plus C2 plus C3 into V so first এটো ইকুৱেশ্যন পালো এতিয়া এই ক্যাপাসিটৰটো ইকুইভ্যালেন্ট ক্যাপাসিটৰ কি হ'ব ইকুইভ্যালেন্ট হ'ব তিনটাৰ জায়গাত এটা সিঙ্গেল লাগি আছে C ইকুইভ্যালেন্ট সেম ব্যাটাৰীৰ লগত লাগি আছে দ্যাট ইজ V ভোল্টেজ ব্যাটাৰী ক্ৰস কানেক্ট হৈ আছে আৰু সেম চাৰ্জ টানি আছে তেতিয়াহে ইকুইভ্যালেন্ট হ'ব সো এটো পা কি লিখিব পাৰিম এটো পা লিখিব পাৰিম ক্যাপিটাল Q is equal to C equivalent into V এটা সো এই দুটা ইকুৱেশ্যন কম্পেয়াৰ কৰা এটো ইকুৱেশ্যন 1 বুলে লোৱা এটো ইকুৱেশ্যন 2 বুলে লৈ লোৱা সো কম্পেয়াৰ কৰিলে কি পাবা কম্পেয়াৰ কৰিলে ৰিজাল্টটো পাবা C1 plus C2 plus C3 into V is equal to C equivalent into V so V cancel out hobo so result to paba C equivalent is equal to C1 plus C2 plus C3 ঠিক আছে সো মই কৈ আছিলো হেতুৱে কি এক্স্যাক্টলি উল্টা হয় ৰেজিস্ট্যান্সৰ ক্ষেত্ৰত যোনটো হয় তাৰ এক্সাক্ট এটো বস্তুত উল্টা হয় ঠিক আছে সো
সবতছে ইম্পৰ্টেণ্ট পাৰ্ট ইয়াতে হয় এইখিনি বস্তু চোৱা মই যে ক'লো ফাৰ্ষ্ট কেপাচিটাৰ আৰু ছেকেণ্ড কেপাচিটাৰৰ মাজৰ পটেনচিয়েল ডিফাৰেঞ্চ VA মাইনাছ অফ VBA হ'ব ছেকেণ্ডটোৰ কেপাচিটাৰ অফ পজিটিভ প্লেট আৰু নিগেটিভ প্লেটৰ মাজৰ পটেনচিয়েল ডিফাৰেঞ্চ VA মাইনাছ অফ VBA হ'ব এইটো কিয় হ'ব থাৰ্ডটোৰো VA মাইনাছ বিকজ চোৱা বেটাৰী পজিটিভ টাৰ্মিনেলটো VA পটেনচিয়েল নিগেটিভ টাৰ্মিনেলৰ পটেনচিয়েল VB এনেকুৱা এটা ৱায়াৰ বুজাই আছে মানে সেই ৱায়াৰটোত এনেকুৱা এই ৱায়াৰটো যে বুজাই আছে এই ৱায়াৰটোত একো পটেনচিয়েল ড্ৰপ নাই পটেনচিয়েল ড্ৰপ কেতিয়া থাকিলেহেঁতেন যদি ৰেচিষ্টেঞ্চ থাকিলেহেঁতেন তেতিয়াহ'লে আমি এই ৱায়াৰটো এনেকৈ নেদেখালোহেঁতেন আমি এই ৱায়াৰটোত এনেকৈ দেখালোহেঁতেন ৰেচিষ্টেঞ্চ থকাহেঁতেন ৰেচিষ্টেঞ্চ আছে মানে কি এইটো পইণ্ট আৰু এইটো পইণ্টৰ পটেনচিয়েল ডিফাৰেঞ্চ আছে হুইচ ইজ ইকুৱেল টু I ইনটু R হয় নহয় যিহেতু আমি এনেকৈ দেখুওৱা নাই আমি এটা এনেকুৱা ৱায়াৰ দেখাই আছোঁ এনেকুৱা ৱায়াৰ মানে এইটো পইণ্টত যিমান পটেনচিয়েল এইটো পইণ্টতো সিমানে পটেনচিয়েল চ' সেই বস্তুটোৱে ইয়াতে হৈ আছে চোৱা এই টাৰ্মিনেলটো যদি VA ইয়াৰ পৰা গৈ থকা লাগি থকা চব পাৰ্টৰ পটেনচিয়েল VA হ'ব এইটোৰ যদি VB ইয়াৰ লগত কানেক্ট হৈ থকা চব পাৰ্টৰে পটেনচিয়েল VB হ'ব আমি জানো কেপাচিটাৰৰ এটা বস্তু চোৱা সাপোজ মই এনেকৈ কেপাচিটাৰ এটা দেখাই আছোঁ এইটো পজিটিভ টাৰ্মিনেলটো VA লৈ লোৱা নিগেটিভ টাৰ্মিনেলটো VB লৈ লোৱা এই ফাৰ্ষ্ট কেপাচিটাৰ যোনটো আছে ফাৰ্ষ্ট কেপাচিটাৰৰ এইখন প্লেট হৈ যাব VA আৰু ছেকেণ্ড প্লেটটো কেতিয়াবা এই ছেকেণ্ড প্লেটখন কেতিয়াবা VA হ'ব পাৰিব নেকি কেতিয়াও হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে বিকজ আমি জানো এটা কেপাচিটাৰৰ এক্ৰছ পটেনচিয়েল ড্ৰপ আছে ঠিক আছে এটা এইটো পাৰ্টৰ VA এইটো পাৰ্টৰ কেতিয়াও VA হ'ব নোৱাৰে বিকজ এটা কেপাচিটাৰৰ পৰা এখন প্লেটৰ পৰা ইখন প্লেটলৈ আহোঁতে পটেনচিয়েল ড্ৰপ এটা থাকিব মানে আইদাৰ বাঢ়িব বা কমিব যদি পজিটিভৰ পৰা নিগেটিভলৈ যোৱা কমিব যদি নিগেটিভৰ পৰা পজিটিভলৈ আহা তেতিয়াহ'লে বাঢ়িব ডেট ইজ মই যদি এইটো VC বুলি কৈ দিওঁ তেতিয়াহ'লে VA মাইনাছ অফ VC ইজ ইকুৱেল টু V1 পজিটিভ হ'ব কিন্তু মই যদি কওঁ VC মাইনাছ অফ VA সেইটো নিগেটিভ হ'ব ঠিক আছে আৰু চিমিলাৰলি ANটো যদি VB হয় ইয়াৰ লগত লাগি থকা চব পইণ্টৰে VB হ'ব এইটো VB হ'ব এইটোতো VC হয় চ' ফাৰ্ষ্টটো যদি আমি যে Q ইজ ইকুৱেল টু CB বুলি লিখোঁ ইয়াতে Vটো পটেনচিয়েল নহয় কিন্তু Vটো পটেনচিয়েল ডিফাৰেঞ্চ বিটুইন দ্য টু প্লেট ঠিক আছে এইখিনি বস্তু ইয়াৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে আজি ইমান থওঁ নেক্সট ক্লাছ উইল ডু চাম নিউমেৰিকেলছ উইথ capacitors being in series and in parallel. ঠিক আছে? Thank you.